মনো চুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ইভিনিং স্নেক্সৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই পনীৰ লৈ লৈছোঁ। পনীৰখিনি মই এই চেপৰে কাটি লৈছোঁ আৰু কাটি পেলাই মই এতিয়া ইয়াত অলপ নিমখ আৰু জলকীয়াৰ গুড়ি দি পেলাই এটা কোট কৰি লৈছোঁ। তেতিয়া মানে যেতিয়া আমি ৰেচিপিটো বনাম ইয়াত অলপ মানে খাবলৈ টেষ্ট হ'ব আৰু দুয়োফালে এই ধৰণে নিমখ আৰু জলকীয়াৰ গুড়ি দি পেলাই হেৰি কৰি ল'লোঁ আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈ গৈছে। আৰু এতিয়া মই ইয়াত বইল আলু লৈছোঁ আৰু আলুখিনি মই বইল কৰি এতিয়া ভালকৈ মই মেছ কৰি ল'লোঁ। ইয়াত মই অলপ নিমখ দি লৈছোঁ আৰু ইয়াত মই অলপ বেছি মছলাই ব্যৱহাৰ কৰিম। জলকীয়াৰ পাউডাৰ দিছোঁ আৰু হালধি পাউডাৰ দিছোঁ আৰু অলপ মানে জিৰা পাউডাৰ দিছোঁ আৰু কচুৰি মেথি দিছোঁ। কচুৰি মেথি যদি নাথাকে তেতিয়াহ'লে ধনিয়া পাউডাৰ দিব পাৰে আপোনালোকে আৰু অলপ গৰম মছলা দি দিছোঁ, চাট মছলাও দিছোঁ আৰু এইখিনি দি পেলাই আৰু অলপ মই আমচুৰ পাউডাৰ দি দিছোঁ। অলপ টেঙা টেঙা হ'লেও ভাল লাগে আৰু আমচুৰ পাউডাৰ নাথাকে যদি আপোনালোকে অলপ নেমু চেপি দি দিব পাৰে আৰু কেঁচা জলকীয়া অলপ দিছোঁ। দি পেলাই এইখিনি ভালকৈ মই এতিয়া মিক্স কৰি ল'ম যাতে গোটেই মছলাখিনি ভালকৈ মিক্স হৈ যায়। আৰু এতিয়া মই যিখিনি পনীৰত মই নিমখ আৰু জলকীয়াৰ গুড়ি লগাই থৈছিলোঁ এইখিনি মই এতিয়া লৈ ল'লোঁ। লৈ পেলাই আৰু তাৰ ওপৰতে মই আলুটো এই ধৰণে মই কোট কৰি দিম। এয়া চাওক আলুটো মই এই ধৰণে হেৰি কৰিছোঁ আৰু কিন্তু এটা খেয়াল ৰাখিব যাতে বেছি ডাঠ নহয়, অলপ পাতল হয়। বেছি ডাঠ হৈ গ'লে পিছত ভিতৰটো অলপ কেঁচা কেঁচা থাকি যাব, ভাল নালাগিব। সেইকাৰণে এই ধৰণে মই অলপ হেৰি কৰি দিছোঁ। পূৰা যাতে ভালকৈ লাগে, চাৰিওফালে যাতে ভালকৈ লাগে এই ধৰণে লগাই ল'ব। আৰু এয়া চাওকচোন মই খুব ভালকৈ লগাই লৈছোঁ যাতে কোনোফালেও পনীৰটো ওলাই নাথাকে। পনীৰটো যদি ওলাই থাকে তেতিয়াহ'লে যেতিয়া আমি ফ্ৰাই কৰিম পনীৰটো মানে টান হৈ যাব। সেইকাৰণে যাতে পনীৰটো ওলাই নাথাকে এইটো অলপ খেয়াল ৰাখিব। আৰু ফ্ৰাই কৰাৰ পিছত কি হ'ব, যেতিয়া আমি খাম যে ইমান টেষ্ট লাগে, মানে পনীৰটো একেবাৰে ছফ্ট হৈ থাকে আৰু ওপৰৰ পৰ্চনটো পূৰা ক্ৰিস্পি হৈ থাকে। সেইকাৰণে মানে এই হেৰিটো পকৰাটো খাবলৈ খুব ভাল লাগে আৰু এইটো পনীৰ পকৰা হয় আৰু একেবাৰে সহজ ৰেচিপি হয়। এইটো আপোনালোকে স্কুল টিফিনতো দিব পাৰে, ইভিনিং স্নেক্সতো বনাব পাৰে, আলহী আহিলেও বনাব পাৰে যদি পনীৰ থাকে। আৰু চাওকচোন এটা শ্বেপ দি দিলোঁ, কিমান ধুনীয়া হৈছে শ্বেপটো। আৰু এতিয়া মই এয়া গোটেইখিনি ৰেডি কৰি ল'লোঁ এই ধৰণে। চাওকচোন কিমান ধুনীয়া হৈছে, ৰেডি কৰি ল'লোঁ। আৰু এতিয়া মই পেষ্ট বনাম। তাৰ কাৰণে মই অলপ বেচন লৈ লৈছোঁ আৰু মই অলপ চুজি লৈছোঁ। আৰু যদি চুজি নাথাকে তেতিয়াহ'লে চাউলৰ গুড়িও ল'ব পাৰে বাহিৰৰ ফালটো অলপ ক্ৰিস্পি হ'বৰ কাৰণে। ইয়াত মই অলপ হালধি পাউডাৰ দিছোঁ, জলকীয়া পাউডাৰ দিছোঁ আৰু অলপ জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ আৰু অলপ নিমখ দিছোঁ। দি পেলাই আৰু অলপ আজৱাইন দিছোঁ, ডাইজেশ্যনত আমাৰ সহায় কৰে। আজৱাইন দি পেলাই এইখিনি মই আৰু অলপ মই বেকিং পাউডাৰ দিছোঁ, এচিকুট বেকিং পাউডাৰ দিছোঁ। তেতিয়া মানে কি হয়, যেতিয়া আমি ভাজি কৰিম তেতিয়া অলপ মানে ফুলি ফুলি থাকিব আৰু নহ'লে পূৰা অলপ টান মানে চেপেটা টাইপৰ হৈ যাব। আৰু অলপ বেকিং পাউডাৰ দিলে ভাল হয়। এতিয়া মই অলপ অলপ পানী দি এটা বেটাৰ বনাই ল'ম আৰু মানে বেছি একেবাৰে পানী নিদিব, অলপ অলপকৈ পানী দিব। আৰু এয়া চাওক অলপ অলপকৈ পানী দি পেলাই মই বেটাৰটো কি ধৰণে বনাইছোঁ আপোনালোকে চাব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰি দিব। আৰু এয়া চাওক এইখিনি মই এই ধৰণে, কিন্তু ফেটাটো খুব ভালকৈ ফেটিব, তেতিয়া মানে খুব ফ্লাফি হয় আৰু ভাল লাগে খাবলৈ। আৰু এই চাওকচোন ইয়াৰ টেক্সচাৰ এই ধৰণে হ'ব লাগিব, ইমান পনীয়াও নহয় আৰু ইমান ডাঠো নহয়। আৰু এতিয়া আমি কেৰাহীখন পাতি তেলটো গৰম কৰি ল'লোঁ আৰু এতিয়া এইটো লৈ পেলাই আৰু ইয়াত মই ডিপ কৰিম, কৰি পেলাই তাৰপিছত মই তেলত দি দিম। দেখিছা নহয়, একেবাৰে সহজ। যদি বইল আলু থাকে তেতিয়াহ'লে এই ধৰণে কৰি দিব। আৰু তেলটো গৰম হোৱাই যোৱাত মই এইটো তেলত দি দিলোঁ আৰু দিয়াৰ পিছত ওপৰৰ পৰা অলপ এই ধৰণে তেলটো হেৰি কৰি দিম, ওপৰত দি দিম। তেতিয়া মানে ওপৰটো অলপ টান হৈ যাব আৰু তেতিয়া মানে ভাল হ'ব। আৰু এতিয়া মই এলুটি উলুটি কৰি দিম আৰু অলপ যেতিয়ালৈকে ভাল এটা কালাৰ নাহে এই ধৰণে এলুটি উলুটি কৰি পেলাই তাৰপিছত মই নমাই ল'ম। আৰু চাওকচোন আমাৰ পকৰাটো কিমান ধুনীয়া হৈছে, কিমান কালাৰটো কিমান ভাল হৈছে আৰু পূৰা ক্ৰিস্পি হৈছে। আৰু এতিয়া মই গোটেইখিনি এই ধৰণে ভাজি ল'ম আৰু ছেইম একে প্ৰচেছে ভাজিব। ওপৰত তেলটো এই ধৰণে ছটিয়াই ছটিয়াই দি থাকিব আৰু গোটেইখিনি এই ধৰণে ভজা হৈ যাব। এয়া আমাৰ গোটেইখিনি ভজা হৈ গ'লগৈ। আৰু এতিয়া মই আপোনালোকক এটা কাটি পেলাই দেখাইছোঁ ভিতৰটো কিমান ধুনীয়া হৈ থাকে। চাওকচোন, এটা কাটি পেলাই দেখাইছোঁ আৰু কিমান ধুনীয়া, ইমান ছফ্ট হয়, খাবলৈও কিন্তু গৰমে গৰমে পৰিৱেশন কৰিব খুব ভাল লাগে। যিকোনো চাটনি বা চচৰ লগত খাব পাৰে। মই টমেট' চচ লৈছোঁ আৰু এই ধৰণে খাব পাৰে। এয়া চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰিব।